নমস্কাৰ বন্ধুসকল, মই নটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি এটা ঘৰৰ কাম কৰি আছোঁ। কি আগতে বনাই থোৱা আছিলে, প্লাষ্টাৰ কৰিব লাগে আঁঠুৱাল আৰু ওপৰত মাটিৰে বেৰা। আৰু ইয়াতে ঢালাই কৰিলোঁ, ফ্ল'ৰখন ঢালাই কৰি এতিয়া প্লাষ্টাৰ হৈ আছে। আৰু এইফালে ওপৰত টিংবিলাক চব কাঠ নহয়, ওপৰত চব লোহা মাৰিছে, লোহা মাৰি টিং মাৰি দিছে। আৰু ইয়াতে প্লাষ্টাৰ কৰা এইটো ৰুম হৈ গ'ল। আৰু বাহিৰত আছে অলপ, সেইখিনি কৰি আছে বেলেগ এজনে। এইফালে সেইখন আছে হাফৱাল, প্লাষ্টাৰ হৈ আছে ধুনীয়াকৈ। আৰু এইফালে চাওক, পূৰা তামোলৰ বাগান, য'তে কাম কৰি আছে সিহঁতৰে হয়। তো গোটেই তামোলৰ বাগান, মোটামুটি 6 বিঘামান মাটিত তামোল বাগান। আৰু মাজে মাজে টেঙা আছে, সেইভাগে পুখুৰী আছে। আৰু এইফালে চাওক, পূৰা প্লাষ্টাৰ হৈ গ'ল, মোটামুটি হ'লেই। আৰু সেইবিলাকে বাহিৰত যোৱাকালি কৰিছোঁ আমি। আৰু ইয়াতে বস্তা দি দিয়া আছে, ইয়াতে চেৰি হ'ব। আৰু ইয়াৰ পৰা ইয়াতে বাইক থোৱা গেৰেজ। আৰু ৰুমটো চাই লওক, এইটো ঢালাই কৰা হ'ব ইয়াত। আৰু ইয়াৰ পৰা যদি আপোনালোকে বাহিৰৰ ফালে আহে, বাহিৰৰ ফালে দেখা হ'ব, মই দেখাই আছোঁ গৈ পিনে। আৰু ৰুমটোত লাইন চাইন এনেকৈ কিবাকিবি লগাই দিছে। এইবিলাক এনেকুৱা ঘৰবিলাকত থাকি ভাল লাগে, ঠাণ্ডা হয় ঘৰবিলাক গৰমৰ দিনতো। কিন্তু আমাৰ পকী ঘৰত গৰমৰ দিনত থাকিবই নোৱাৰি। আৰু এইফালে এইটো মন্দিৰ বনাই আছে চোতালত। আৰু এইখন আছে মামাই দিয়া স্কুটি। আৰু এতিয়া আহিল আমাৰ ভেলাঘৰ, ভেলাপুজি। আমাৰ গোটেই গাঁৱৰ ৰাইজে লগ হৈ এনেকৈ ভেলাপুজি বনাই আছে। আৰু আজিকালিতো সকলোৰে কাৰো সময়ে নাই, তথাপিতো বনাই আছে। আৰু মই নাছিলোঁ বাৰু, আমাৰ সেনেকৈ গাঁৱত মানুহখিনিয়ে আমাৰ দেউতাহঁত, খুৰাহঁত এইবিলাক চব লগ হৈ পেলাই ভেলাপুজি 3টা বনাইছে। আৰু ঘৰটো বনাব লাগিব, ঘৰটো বনাম আমি। এইখিনি ৰেকৰ্ডিং কৰালৈকে ঘৰটো বনোৱা হোৱা নাই, ভেলাঘৰটো। আৰু বনোৱা যদি নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম। এইখিনিয়ে আৰু আমাৰ ৰাস্তাৰ ফালে পথাৰ, এইবিলাক এই পথাৰতে আমি গোটেই চোপাটো লগ হৈ এনেকৈ মেজি পুৱাওঁ। আপোনালোকৰ লগৰ ফালে আৰু ছিষ্টেমটো কেনেকুৱা বা কমেণ্ট কৰি জনাব। আৰু এতিয়া ৰাতি আহি গ'লোঁ আমি ভেলাঘৰ বনাব। এইফালে লাইট চাইট জ্বলাই দিছোঁ পূৰা। এই ভেলাঘৰৰ বেৰা গাঁঠি আছে। আৰু গাঁঠা কমপ্লিট। নেক্সট দেখাই আছোঁ আপোনালোকক। আৰু এগেইন আহি গ'লোঁ আমাৰ ভেলাপুজি। আৰু পুজিবিলাক আপোনালোকৰ ফালে কেনেকুৱাকৈ কি বনায় কমেণ্ট কৰি জনাব। আপোনালোকৰ খৰিৰ ফালে বনায়নে আমাৰ কলৰ, এই যিটো আমি কলৰ ঢুকনা বুলি কওঁ, সেই কলৰ ঢুকনাৰে বনায়। আমাৰ ইয়াতে হ'লে নাৰৰ বনায়। চাওক কি ধুনীয়া দেখি। আৰু আগন্তুক ভোগালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ, যাতে সকলোৰে ভোগালীটোৰ সুখ আৰু আনন্দময় হওক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম।